শিৱসাগৰৰ বানপীড়িত কেইবাটা অঞ্চলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। বৃহত্তৰ কামৰূপ নাগৰিক সমাজৰ উদ্যোগত তথা গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতাল অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সংস্থাৰ সহযোগত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। বেতবাৰী মৌজাৰ ২ নম্বৰ দগাঁও, গৌৰীসাগৰৰ নামদাং আদি অঞ্চলসমূহত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। শিবিৰত বানাক্ৰান্ত ৰাইজৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে যোগান ধৰা হয় প্ৰয়োজনীয় ঔষধ। দৰিকা আৰু দিখৌ নদীৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজাকে ধৰি বহু সংখ্যক মৌজা তথা গাঁও প্লাবিত কৰিছিলে। বৰ্তমান পানী শুকালে, কিন্তু দুখ দুৰ্দশা এতিয়াও আঁতৰা নাই। ঠায়ে ঠায়ে কেতবোৰ ৰোগে দেখা দিছে, ভাইৰেল ফিভাৰ হৈছে। আৰু এনে সময়তে আজি বেতবাৰী মৌজালৈ আহিছে বৃহত্তৰ কামৰূপৰ নাগৰিক সমাজৰ উদ্যোগত চিকিৎসকসকল আহিছে। আৰু ইয়াত মই বৰ্তমান যি বেতবাৰী মৌজাৰ ২ নং দগাঁৱত বৰ্তমান এটা স্বাস্থ্য শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ ইয়াত আয়োজন কৰিছে। আপোনালোক ক'ৰ পৰা আহিছে, কাৰ নেতৃত্বত আহিছে আৰু কিমান কি ধৰণৰ ব্যৱস্থা কৰিছে? হয়, আমি একচুৱেলি গুৱাহাটীৰ পৰা চিটিজেনছ অফ গ্ৰেটাৰ কামৰূপ আৰু ইন এছ'চিয়েশ্যন উইথ ৰিটায়াৰ্ড অফিচাৰ্ছ, আমাৰ ACS অফিচাৰ্ছসকল আৰু আমাৰ কোৰাছ আৰু ৰেইনব' হস্পিটেল প্ৰতীক্ষা হস্পিটেলৰ পৰা ডক্টৰছ সকল আহিছে। আৰু আমি একচুৱেলি হেল্থ কেম্প আজি 2টা জেগাত কৰিছোঁ। এটা আমাৰ দগাঁও LP স্কুল, ইয়াত কৰিছোঁ, আৰু এটা আমি নামদাং LP স্কুলত কৰিছোঁ, আমাৰ জয়সাগৰ, শিৱসাগৰ। চ' আপোনালোকে জানেই যে আপোনাৰ পানী যেতিয়া শুকায় তাৰপিছত আচল আপোনাৰ বেমাৰখিনি দেখা যায়, যেনে স্কিন ডিজিজ হওক, আপোনাৰ গেষ্ট্ৰেণ্টাইটিছ হওক, জ্বৰ হওক, যিকোনো ধৰণৰ বেমাৰবিলাক আপোনাৰ আচলতে পানী শুকোৱাৰ পিছত হয়। চ' আই থিংক ইটছ এ ভেৰি গুড ষ্টেপ। আৰু আমি ভাবোঁ আমাৰ এই সহযোগ যে প্ৰতীক্ষা হস্পিটেলৰ পৰা আমি পাইছোঁ, তাৰ কাৰণে আমি যথেষ্ট সুখী, আমি ভালো পাইছোঁ। আৰু যিটো সঁহাৰি আমাৰ ইয়াৰ পাব্লিকে দিছে, বাচ্ছাবিলাক হওক, আমাৰ জ্যেষ্ঠসকল হওক, বৃদ্ধসকল, তেওঁলোকে সকলোৱে আহিছে, সকলোকে আহি চেক কৰি ডক্টৰবিলাকে নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ চেক কৰি দৰৱবিলাক দিছে। আৰু আমি ভাল পাইছোঁ, আৰু আমি চেষ্টা কৰিম যাতে আৰু আমি কৰিব পাৰোঁ, কাৰণ এতিয়াই মেইন কামবিলাক আমাৰ আৰম্ভ হ'ব, য'ত আমি মানুহবিলাকক চাব পাৰিম, আৰু যাতে ৰাইজ সকলো যাতে ওলাই আহে আৰু যিমান পাৰে ডক্টৰৰ ফালৰ পৰাও আমি সহায়খিনি আহিম। আমি বিশেষকৈ এতিয়া দেখিছোঁ স্কিনৰ প্ৰব্লেম, আৰু ছেকেণ্ড বস্তুটো দেখিছোঁ যে তেওঁলোকে যিহেতুকে বহুত কাম কৰিব লগা হৈছে, চাফা তাফা কৰা বা হেৰি কৰা, চ' গাৰ বিষ, পানী লগা, চৰ্দি এইবিলাক বহুত হৈছে। আৰু বহুতৰ বেলেগ বেলেগ ধৰণৰ বেমাৰ মানে হৈছে। এতিয়া পানী শুকোৱাৰ পিছতহে আচলতে মহামাৰী টাইপৰ যিটো কয় সেইটো হয়। আমি বিশেষকে স্কিন ডিজিজ বিলাক বেছি পাইছো, স্কিন ডিজিজ আৰু চৰ্দি, কাহ, জ্বৰ, গাৰ বিষ, সেনেকুৱা ধৰণৰ। মানে ফৰ্চুনেটলি এটাই বস্তু আমি যিটো ভাবিছিলো যে বেয়া পানী খাই পেলাই যিটো ডিচেণ্ট্ৰি বা ডায়েৰিয়া আমি বহুত পাম বুলি ভাবিছিলো, কিন্তু কিবা কাৰণত সেইটো বস্তুটো নাই। জনাব বিচাৰো যে পানীৰ বিশুদ্ধ খোৱা পানীৰ যোগান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ধৰিছে, চৰকাৰৰ ফালৰ পৰা ধৰিছে, যাৰ বাবে খোৱা পানীৰ বিশেষ অভাৱ হোৱা নাই। হয়তো সেই কাৰণতে বাচি আছে। এইটো ডাঙৰ বস্তু যোনটো আমি বাচি আছো।